অসমৰ বিভিন্ন প্ৰান্তত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে গোসাইগাঁৱত ABMCৰ তীব্ৰ প্ৰতিবাদ। অসমত চলি থকা অমানৱীয় উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে আজি গোসাইগাঁও জিলা ABMCৰ উদ্যোগত আৰু সাপকাটা আঞ্চলিক সমিতিৰ সহযোগত হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি গো বেক, আমাক মাটিৰ পাত্তা লাগিবই, ABMC জিন্দাবাদ আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ABMCয়ে এই উচ্ছেদৰ তীব্ৰ নিন্দাও জনায় আৰু প্ৰতিবাদকাৰীয়ে উচ্ছেদৰ ফলত সাধাৰণ ৰাইজ বিপদত পৰাৰ কথা উল্লেখ কৰি চৰকাৰৰ অমানৱীয় আৰু জনবিৰোধী পদক্ষেপ বন্ধ কৰাৰো দাবী জনায়। প্ৰতিবাদস্থলীত গোসাইগাঁও জিলা ABMCৰ সভাপতি নুৰ মহম্মদ আনচাৰী আৰু বিভিন্ন সাংসদিকৰ সভাপতি সম্পাদককে ধৰি সদস্যবৃন্দ উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বছৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফুলজাৰিৰে ডাঙৰ ডাঙৰ লেকচাৰ মাৰি ফুৰিছিল যে আমাৰ চৰকাৰ আহিলে আমি সকলোকে যাৰ মাটি নাই মাটিৰ পট্টা দিয়া হ'ব, যাৰ ঘৰ বাৰী নাই ঘৰ দিয়া হ'ব। আজি হিমন্ত বিশ্ব শৰ্মা উল্টাকৈ কাম কৰি আছে। যেনেদৰে প্ৰতিশ্ৰুতি দিছিল তেনেদৰে কোনো কাম কৰা নাই, তাৰ বিপৰীতে কৰি আছে। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ বিজেপি চৰকাৰক যে আপুনি মানুহক মানুহ বুলি গণ্য নকৰে নেকি? আপুনি কি মানুহ বুলি আপোনাৰ তেজ নাই নেকি মানুহ হিচাপে? আমি প্ৰশ্ন কৰিছোঁ। আজি এই ইমান ৰ'দ বৰষুণত নেওচি আজি এই মুছলমানক টাৰ্গেট কৰি আপোনালোকে যি ধৰণে হাৰাশাস্তি কৰি আছে, ইয়াৰ প্ৰতিফল কিন্তু আপোনালোকে ভোগ কৰিব লাগিব। সময়ত ইয়াৰ নিশ্চয় প্ৰত্যুত্তৰ আপুনি পাব। আজি আপুনি গাদী 2026ত যি আপোনালোকৰ গাদীৰ দখলৰ যি মানে এক পচা ৰাজনীতি আপোনালোকে ৰাজনীতি কৰি আছে, এই ৰাজনীতিক আমি কেতিয়াও ছাকচেছ হ'ব দিব নোৱাৰোঁ। আমি যিকোনো প্ৰকাৰে যিকোনো বিনিময়ত জাতিটোৰ ঘৰে ঘৰে হ'লে গৈ আহিলেও আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ এক শ্লোগান থাকিব আৰু অনাগত দিনত আমি এই অমানৱীয় উচ্ছেদৰ যি আমাৰ এক জটিল এক যি সমস্যা আমাৰ ওপৰত জাপি দিছে, ইয়াক আমি কিন্তু কোনো পৰ্যায়ত গ্ৰহণযোগ্য কৰিব নোৱাৰোঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ লেখা পঢ়াৰ কথা আপোনালোকে চিন্তা নকৰিলে অলপমান কৰ্তব্য আছিল। তেওঁলোকক আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক বাটি দি তেওঁলোকক যি সংবিধানে যি আমাক অধিকাৰ দিছে, সেই অধিকাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক আঁতৰাব লাগিছিল। অনাগত দিনত মুছলমান সংখ্যালঘুক যদি টাৰ্গেট কৰি আকৌ যদি এনেকুৱা ঘটনা কৰা হয়, তেনেহ'লে ইয়াতকৈ ভয়ানক আন্দোলন কৰি তুলিম। আৰু এই আন্দোলন যি ধৰণে আমি আন্দোলন কৰি তুলিম, যদি এই আন্দোলনত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয়, ইয়াৰ কাৰণে গোটেই জগৰীয়া হ'ব বিজেপি চৰকাৰ। আজি প্ৰমোদ বড়ো নিমাত, আজি প্ৰমোদ বড়ো ক'ত গ'ল? যোৱা কেইদিন আগত যি আমাৰ বাংলাদেশৰ নামত বিভিন্ন মানুহক ন'মেন্স লেণ্ডত ৰাখি থোৱা হ'ল, কিন্তু কোনো এজন UPPLৰ নেতা কৰ্মীয়ে কোনো এটা দলৰ ঘৰত কোনো এটা মানুহৰ ঘৰত গৈ কিন্তু তেওঁলোকে আজিৰ তাৰিখত খবৰ ল'ব পৰা নাই। আৰু তেওঁলোকে কয় সবকা সাথ সবকা বিকাশ, এয়া নেকি সবকা সাথ সবকা বিকাশ? আমি প্ৰশ্ন কৰিছোঁ, যদি এয়াই সবকা সাথ সবকা বিকাশ হয়, তেনেহ'লে আমি মানিম যে ৰজাঘৰৰ যি ৰজাৰ যি দায়িত্ব, সেই দায়িত্ব পালন কৰাত তেওঁ ব্যৰ্থ হৈছে। সেইবুল ইছলাম কংগ্ৰেছৰ নেতা এজন বা কংগ্ৰেছৰ কোনো এজন নেতাই কিন্তু বুক ফালি ক'ব পৰা নাই। আজি ক'বলৈ গ'লে ইয়াৰ মূল দায়ী হ'ল কংগ্ৰেছ। সেই সময়ত যদি কংগ্ৰেছে আমাক মাটিৰ পট্টাখিনি দিলেহেঁতেন, আজি এই পৰিৱেশ নাহিলেহেঁতেন।